মই পাপাই কৈছোঁ দেউতাই কোন পাপা? পাপা প্ৰতাপ চন্দ্ৰ বৰদলৈ। এই মুহূৰ্তত এটা কল ৰেকৰ্ডিঙে সমগ্ৰ অসম খলকনি তুলিছে। সকলোকে নমস্কাৰ জনাই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। এজন বৃদ্ধ পিতৃয়ে নিজ পুত্ৰলৈ ফোন কৰাৰ পাছত পুত্ৰৰ প্ৰশ্ন শুনি হয়তো আপোনাৰো হৃদয়খন সেমেকি উঠিব। বৃদ্ধ পিতৃজনে তেওঁৰ মৃত্যুৰ আগে আগে পুত্ৰৰ মুখখন চাবলৈ বৰ হেঁপাহ কৰিছিলে। তাৰ পাছত কিন্তু পুত্ৰই পিতৃক চিনিয়ে নাপালে। বাৰে বাৰে পিতৃয়ে কৈছে মই তোৰ পাপা, কিন্তু পুত্ৰই কোন পাপা বুলি প্ৰশ্নহে কৰিলে। আপোনালোকৰ কাৰণে এটা কল ৰেকৰ্ডিং লৈ আহিছোঁ। এই কল ৰেকৰ্ডিংটো সম্পূৰ্ণকৈ শুনক। শুনাৰ পাছত হয়তো আপোনালোকেও দুচকু সেমেকি উঠিব। হেল্ল' 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 ডক্টৰ অনৰজ্যোতি হয়। বৰদলৈ নেকি? হেল্ল' ডক্টৰ অনৰজ্যোতি বৰদলৈৰ লগত কথা পাতিছোঁ নেকি বাৰু? হয়, কৈ আছো। আচ্ছা, আপুনি ঘৰত আছেনে? ক'ত আছে হা? আপুনি? ঘৰত আছেনে চেম্বাৰত আছে? আপুনি কিহৰ কাৰণে ফোন কৰিছে বাৰু? নহয়, মই আপোনালোকৰ কথা এটা ডিছকাছ কৰিবৰ কাৰণে ফোন কৰিছোঁ। কওকচোন কি হৈছে? আচ্ছা, মই পাপাই কৈছোঁ। কি কয়? পাপাই কৈছোঁ, পাপা। হেল্ল' মই পাপাই কৈছোঁ দেউতাই কোন পাপা? পাপা প্ৰতাপ চন্দ্ৰ বৰদলৈ। হেল্ল' মই প্ৰতাপ বৰদলৈ কৈছোঁ। কওকচোন। মই শিখ বেদৰ পৰা কৈ আছোঁ। চিকবেদ? মই শিখ বেদৰ পৰা মই কথা পাতিব বিচাৰিছোঁ। মই এটা ইম্পৰ্টেণ্ট কথা ডিছকাছ কৰিব বিচাৰিছোঁ। বুজি পাইছেনে নাই এতিয়া কোনে কৈছে? কওকচোন। নহয়, বুজি পাইছেনে নাই কোনে কৈছোঁ? কথাটো কওকচোন কি আছে? নহয়, কথাটো মই কওঁ, আগতে বুজি পাইছেনে নাই? কথাটো ক'লেহে মই বুজি পাম, একো কোৱাই নাই। নহয় নহয়, পাপা বুলি কওঁতে বুজি পাইছেনে নাই? বুজি পাইছো বাৰু, কওকচোন। আচ্ছা, এতিয়া কথাটো হৈছে কি, মই শিখ বেদত আছোঁ। মোৰ অৱস্থাটো খুব বেয়া আৰু মই মানে লাষ্টত মই কেইটামান ইম্পৰ্টেণ্ট কথা ডিছকাছ কৰিব বিচাৰিছোঁ। মই মোৰ ফোনটোৰ পৰা মই কেইবাবাৰো ট্ৰাই কৰিলোঁ, কিন্তু নাপালোঁ। বিজি দেখুৱাই। এতিয়া কথাটো হৈছে কি, মই আজি বহুত বছৰ দেখা শুনা হোৱাই নাই। মই মানে এই লাষ্ট মমেণ্টত মই মুখখন চাব বিচাৰিছোঁ, লগতে তোৰ কিবা নাতিপুতি হৈছে যদিও মই তাহাঁতৰ মুখকেইখন চাব বিচাৰিছোঁ। মোৰ অৱস্থাটো খুব বেয়া। মই এতিয়া বিচনাতে পৰি আছোঁ। এতিয়া ক'ত আছা তুমি? মই আছোঁ যোৰহাটত। ক'ত? যোৰহাটৰ ক'ত? যোৰহাটৰ মই এই অমৰাৱতী আশ্ৰমৰ এজন এক্সিকিউটিভ মেম্বাৰৰ ঘৰত আছোঁ। আচ্ছা। ইম্পৰ্টেণ্ট কথাটো মানে কি, যে ইমান দিন দেখা নাই, সেইটো যদি তোৰ কনচিয়েঞ্চে যদি এলাউ কৰে, তো মোৰ লগত অকণমান কথা পাতিবলৈ সময় অকণমান উলিয়াব পাৰিলে ভাল। আৰু যদি কথা পাতিবলৈ মন নাই, তেতিয়াও মই একো হেৰি নাই, আৰু মোৰ কোনো চিম্পেথিৰ কাৰণে মই ফোন কৰিব বিচৰা নাই। মোক কোনো টকা পইচা হেল্পো নালাগে। মই খালি মোৰ জীৱনৰ লাষ্ট ষ্টেজত মই অকণমান মুখকেইখন চাব বিচাৰিছোঁ। এতিয়া ৰেচপণ্ডটো কেনেকৈ দিয় সেইটো তোৰ ওপৰত কথা। তই কি ৰেচপঞ্চ দিয় সেইটো সম্পূৰ্ণ তোৰ ওপৰত কথা, মই একো জোৰ নকৰোঁ। গতিকে কথাটো সেইটোৱেই যে তহঁতৰ মুখকেইখন অকণমান চাব বিচাৰিছোঁ, তোৰ পৰিয়ালনো কি হৈছে কি নাই হোৱা।